সবাইকে নমস্কাৰ জনাইছোঁ। আৰু আজি বিশেষভাৱে ৰাজ্যিক মহিলা মৰ্চাৰ তৰফৰ পৰা শিৱসাগৰ জিলা মহিলা মৰ্চাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া মণ্ডলৰ সভানেত্ৰী সাধাৰণ সম্পাদিকা আৰু এই জিলাখনৰ পৰা আমাৰ ৰাজ্যিক মহিলা মৰ্চাত যিসকল দায়িত্বত আছে আৰু ইয়াৰ বিভিন্ন পৰ্যায়ৰ আমাৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধি আছে মহিলাৰ ফালৰ পৰা আৰু বিশেষভাৱে জ্যেষ্ঠ কাৰ্যকৰ্তা কিছুক মাতি আজি বিশেষভাৱে আমি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিম। কাৰণ এইবাৰ আমাৰ যিবিলাক কমিটি গঠন হ'ল ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ জিলা মণ্ডললৈকে সকলোখিনি নতুন কমিটি আৰু ইয়াত কিছু সংখ্যক আমাৰ দলৰ দায়িত্ব পোৱা মহিলা অকণমান নতুনকৈ দায়িত্ব পাইছে। গতিকে আমি সাংগঠনিক দিশটো যদি সবল শক্তিশালী কৰিব লাগে তেতিয়া সংগঠনৰ নিয়ম নীতিখিনি প্ৰথম আমি জানিব লাগিব। গতিকে সেইকাৰণে আমি সকলোকে লৈ ইতিমধ্যে কেইবাখনো জিলা আমি ঘূৰিছোঁ। এইবাৰ আমাৰ আজি শিৱসাগৰ জিলাত প্ৰথমখন হ'ব, ইয়াৰ পিছত আমাৰ চৰাইদেউত আছে। গতিকে আমি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিম, তেওঁলোকৰ সমস্যাবিলাক আৰু বুথ পৰ্যায়লৈ তেওঁলোকে কেনেকৈ যাব লাগে। আমাৰ মহিলা মৰ্চাৰ গোট বাহিনী গঠন কৰা এটা নিয়ম আছে, একদম শেষৰ যিটো আমাৰ মানে সংগঠনৰ ভেটি। গতিকে বুথ বাহিনী গঠনৰ পৰা আৰম্ভ কৰি আমি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিম, যাতে মহিলাখিনি আমি অকল ঘৰৰ ভিতৰতে আবদ্ধ নাথাকে। আজি ৰাজনৈতিকভাৱে যথেষ্টখিনি সক্ৰিয় হৈছে মহিলাসকল, সামাজিকভাৱে সক্ৰিয় হৈছে। গতিকে ওলাই আহক, আমি যিসকল একেবাৰে তৃণমূল পৰ্যায়ৰ মহিলা আছে তেওঁলোকক লৈ আমি যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰ দুখনৰ যিবিলাক আঁচনি তেওঁলোকে প্ৰকৃতাৰ্থত উপলব্ধ হৈছে নাই, আৰু যদি তেওঁলোকৰ কিবা সমস্যা আছে, পোৱাত কিবা অসুবিধা হৈছে, আমাৰ দলীয় সাংগঠনিকৰ লগত জড়িত মহিলাসকলক সেইখিনি সমস্যা সমাধানৰ কাৰণেও তেওঁলোকৰ লগত আমি আলোচনা কৰিম। গতিকে আজি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দল, কেন্দ্ৰত চৰকাৰ, ৰাজ্যিকত চৰকাৰ আছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে যথেষ্টখিনি পদক্ষেপ লৈছে, শিক্ষাৰ ক্ষেত্ৰতে হওক বা মহিলাসকল স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতে। গতিকে এই বাতৰিটো যদি আমি দলীয় দায়িত্বত থকাসকলে যদি ৰাইজৰ মাজলৈ লৈ নাযাওঁ তেতিয়াহ'লে দলৰ সংগঠনটো কেতিয়াও শক্তিশালী নহ'ব। গতিকে আজি সেই সংগঠনৰ ওপৰতে আমি আলোচনা কৰিম। আৰু আগন্তুক 2026 নিৰ্বাচন আছে, গতিকে এই শক্তিটো আমি তেতিয়ালৈকে অটুট ৰাখিব লাগিব। গতিকে তেওঁলোকক মনোবল দিয়াৰ লগতে আৰু দলৰ হৈ যাতে তেওঁলোকে সক্ৰিয়তাৰ কাম কৰি থাকে তাৰ বাবে তেওঁলোকৰ আলোচনা কৰি তেওঁলোকক আহ্বান জনায়। সিদ্ধান্ত আমিতো বিচাৰোঁ সদায়, কাৰণ এতিয়া যদি এখন সভা সমিতিলৈ যাওঁ মহিলাৰ সংখ্যা সদায় বেছি যিকোনো ক্ষেত্ৰতে। যদি মহিলাসকল ওলাই আহিছে আৰু যোগ্য যদি মহিলা থাকে একোটা সমষ্টিত, তেতিয়াহ'লে মোৰ ফালৰ পৰা তাত আপত্তি কৰিবলগীয়া আপোনাৰ আৰু দলক আমাৰ নেতৃবৃন্দক সদায় আহ্বান জনাম, অনুৰোধ জনাম যাতে যিসকল যোগ্য মহিলা তেওঁলোকক তাৰ সমষ্টিত যদি যোগ্য মহিলা থাকে তেওঁলোকক প্ৰাৰ্থিত্ব দিব লাগে। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মহিলা আৰু যুৱ শক্তিক এইবাৰ প্ৰাধান্য দিব। গতিকে যথেষ্টখিনি আমাৰ মহিলা আছে তেনেকুৱা ধৰণৰ, আজি বুলি নহয় বহু বছৰ ধৰি দলৰ কামৰ লগত জড়িত হৈ তেওঁলোকে সামাজিকভাৱেও হিচাপে সক্ৰিয় আৰু সমাজৰ লগত পৰিচিত হৈছে। গতিকে ৰাইজে যদি বিচাৰে বা দলে সিদ্ধান্ত ল'লে, আৰু মহিলা মৰ্চাৰ ফালৰ পৰা মই সেইটোৱে জানো, আগতে আমাৰ বিধানসভাৰ ক্ষেত্ৰত মহিলাৰ সংখ্যা কম আছিল, 33% ৰিজাৰ্ভেশ্যনৰ কথা চলি আছে, হয়তো 29ত সেইটো ইমপ্লিমেণ্ট হ'ব পাৰে, কিন্তু তাৰ আগত আমি সংখ্যাটো বঢ়োৱাটো আমিও বিচাৰোঁ মহিলা মৰ্চাৰ তৰফৰ পৰা। গতিকে আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় সিদ্ধান্ত ল'ব, তেওঁলোকে কৈছে ইতিমধ্যে। আৰু যিটো এতিয়া গতি আমি মহিলাক আগুৱাই নিয়াৰে এটা পদক্ষেপ লৈছে, প্ৰকৃতাৰ্থত সন্মান কিন্তু এই চৰকাৰখনৰ সময়তে কিন্তু আমি দিয়া দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰতো নিশ্চয় বিধানসভাত তেওঁলোকে সিদ্ধান্ত ল'ব, আৰু যিবিলাক সমষ্টিত যোগ্য মহিলা আছে গতিকে তেওঁলোকক নিশ্চয় প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁলোকে কেতিয়াও মানে এইটো ক্ষেত্ৰত সদিচ্ছা তেওঁলোকৰ থাকিব বুলি মোৰ বিশ্বাস। গতিকে আজিয়ে এইটো সমষ্টিতে অমুকক দিব লাগিব বুলি মই আজি শিৱসাগৰত আছোঁ, আমাৰ দীপিকা বাইদেউ যথেষ্টখিনি লাগি আছে, মই গম পাই এই সমষ্টিৰ মহিলা হিচাপে পুৰণি তেওঁ এগৰাকী দলৰ কাৰ্যকৰ্তা। গতিকে তেনেকুৱা ধৰণৰ সমষ্টি নিৰ্ধাৰিতভাৱে মই ক'ব নোৱাৰিলেও আমি সময়ত মানে যিকেইটা সমষ্টিৰ পৰা মহিলাই এপ্লিকেশ্যন দিব আমাৰ ওচৰত, সেইখিনি এপ্লিকেশ্যন আমি জমা দিম আমাৰ নেতৃবৃন্দৰ ওচৰত, আৰু তেওঁলোকে যেনেধৰণে সিদ্ধান্ত লয় সেইমতে আমিও মানি যাম। এতিয়া বিভিন্ন কথা ক'ব আপোনালোক স্বাভাৱিক, কাৰণ বিৰোধী ক'বলগীয়া এখন চৰকাৰৰ এগেইনষ্টে কি ক'বলৈ তেওঁলোকে সুৰুঙা এটা বিচাৰি থাকে। আজি যদি আমি চাওঁ তেওঁলোকে কৈছে মহিলাসকলক আঁচনি দি এলেহুৱা কৰিছে। এতিয়া মই কিন্তু চাইছোঁ আজি সময়ত আমি যে আপোনালোকৰ নিশ্চয় এইটো পৰিলক্ষিত হৈছে আপোনালোকৰ নজৰতো, মহিলাসকলে যিটো সহায়ক গোট, এই গোটৰ জৰিয়তে যিবিলাক অনুদান আগবঢ়াইছে, আজি কিন্তু মহিলাসকলে বহুত উৎসাহী। তেওঁলোকে ঘৰৰ সকলো কাম চম্ভালাৰ লগতে নিজেই বিভিন্ন খাদ্য বস্তু কাপোৰ কানি প্ৰস্তুত কৰি তেওঁলোকে কিন্তু এখন বজাৰলৈ লৈ গৈছে। বহুত ঠাইত আমি দেখিছোঁ মহিলা বজাৰ পাতি লৈছে। এই মহিলাৰ কাৰণেই এখন বজাৰ দিছে। কিহৰ কাৰণে? আত্মসহায়ক গোটৰ মহিলাসকলে কাম কৰিছে কাৰণে বজাৰখন পাতিব লাগিছে, আগতেতো এইটো ব্যৱস্থা নাছিল।
মহিলাসকলক নিৰ্দিষ্টকৈ বজাৰ কিয় পাতিব লগা হ'ল? তাৰমানে হয়, মহিলাসকলে নিশ্চয় কিবা মানে নিজক স্বাৱলম্বী কৰাৰ কাৰণে অৰ্থনৈতিকভাৱে যাতে আগুৱাই যাব পাৰে সেইটো এটা কাম কৰিছে। গতিকে কংগ্ৰেছে নে কোনো বিৰোধীয়ে যি কৈছে তাত ক'বলগীয়া একো নাই। মহিলাসকলে এতিয়া ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে, চৰকাৰখনক তেওঁলোকৰ মানে সদায় সমৰ্থন জনাই আহিছে, কাৰণ সেইটো এজন সাধাৰণ গ্ৰাম্য অঞ্চলৰ মহিলাই সেইখিনি উপলব্ধি কৰিছে। আজি যিগৰাকী মহিলাসকলৰ মতে অকল ভাত ৰান্ধি বা নিজৰ স্বামীৰ তলত থাকি চলিব লাগিছিল, আজি কিন্তু তেওঁলোকে নিজে দুপইচা উপাৰ্জন কৰাৰ লগতে নিজৰ পৰিয়ালটোকো কিছু সকাহ দিয়া দেখিবলৈ পাইছোঁ। এই কথা কোৱাখিনি কথা আমি কোনো গুৰুত্ব আৰু নাই আমাৰ সেই ক্ষেত্ৰত। ৰাইজৰ দলৰ যিজন বিধায়ক ইয়াতে কি কৰিছে, আপোনালোকে মোতকৈ আপোনালোকৰ শিৱসাগৰৰ মানে জনসাধাৰণে বেছি অভিজ্ঞতা আছে আপোনালোকৰ, কি কৰিছে কি কৰা নাই, ইয়াত কিমানখিনি উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছে সেইটো আপোনালোকে পৰিলক্ষিত। কাৰণ তেওঁৰ মতে চিঞৰ বাখৰৰ বাহিৰে মই যিটো দেখিছোঁ মানে তেওঁ বিৰোধী আসনত আছে, আমাৰ চৰকাৰখনৰ বিৰুদ্ধে কিবা ক'ব লাগে চিঞৰিব লাগে সেইটোৱে দেখিছোঁ। কিন্তু মানে সেইখিনি যে ৰাইজে গ্ৰহণ কৰিছে সেইটো কেতিয়াও নহয়। কিন্তু ইয়াত আজি শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন ভাল মই দেখিবলৈ পাইছোঁ। আজি যিমানখিনি মহিলা আছে গোটেই সংগঠনটো যথেষ্টখিনি শক্তিশালী। আমাৰ সভাপতি বিতুপন ৰাইডিঙীয়াৰ নেতৃত্বত সকলোখিনি দলীয় কাৰ্যকৰ্তাই কিন্তু এতিয়া কাম কৰি আছে, শক্তিশালী এটা সংগঠন আছে। গতিকে ইয়াত ৰাইজৰ দল কোনোবা বিৰোধী এজন প্ৰাৰ্থী নিশ্চয় থাকিব, কিন্তু আজিৰ সময়ত যিটো দেখিছোঁ মহিলাই হওক বা পুৰুষেই হওক এই যিগৰাকী প্ৰাৰ্থী হ'ব, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে জয়ী হোৱাটো মই নিশ্চয় ইয়াত এটা পৰিলক্ষিত হৈছে মোৰ। আজি কিন্তু ইয়াৰ পৰাই মই অমুকেই কেণ্ডিডেট হওক বুলি কাৰো নাম মোৰ মানে এইটো মেনশ্যন কৰাৰ মোৰ সেইটো অধিকাৰ নাই। কিন্তু ইয়াত দলীয় মানে কাৰ্যকৰ্তাই হওক বা ৰাইজৰ যিগৰাকী সমৰ্থন পাব, বোলে ৰাইজে যদি কয় নাই এগৰাকীক বা এওঁক দিলে বেছি ভাল হ'ব, সেইটো সদায় ৰাইজৰ সমৰ্থনত এজন প্ৰাৰ্থী জিকিব পাৰে। যদি ৰাইজৰ সমৰ্থন নাথাকে ভোটাৰে ভোট দিব, কিন্তু ভোটাৰৰ এজন মানে প্ৰিয় এজন মানে প্ৰাৰ্থী হ'ব লাগে সদায়। তেনেকুৱা এজন প্ৰাৰ্থী নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ইয়াত প্ৰক্ষেপ কৰিব আৰু নিশ্চয় জিকি যোৱাটো 100%। আজিৰ ডেটত মই যদি কওঁ, যদি আজিও যদি ইলেকশ্যন পাতে অখিল গগৈ কোনো কাৰণতে ফেক্টৰ হ'ব নোৱাৰে, পুৰুষে হওক মহিলাই হওক। বিজেপিৰ মহিলা মৰ্চাৰ পৰা প্ৰতিনিধিত্ব কৰি যিগৰাকী মহিলাই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈ কোনো ফেক্টৰ নহয়। অখিল গগৈ ফেক্টৰ নহয় মই কৈছোঁ। মানে ভাৰতীয় জনতা পাৰ্টীৰ আজি যিটো গোটেই অসমতে গোটেই ভাৰততে যদি চাওঁ ভাৰতীয় জনতা পাৰ্টী এটা শক্তিশালী দল নহয়। সাংগঠনিক দিশত হওক বা ৰাইজৰ সেৱা কাৰণৰ কাৰণে যিখিনি কৰিব লাগে কিন্তু যথেষ্টখিনি কৰিছে। গতিকে মই অখিল গগৈ কোনো ফেক্টৰ নহয়। কিন্তু আপোনালোকে কৈছে এইটো প্ৰথমে জুবিন গাৰ্গৰ কথাখিনিয়ে কওঁ। তেওঁ মৃত্যুৰ পৰা বৰ্তমানলৈকে যিখিনি মানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে মই দেখিছোঁ আমি ৰাইজেও কিন্তু ক'ব লাগিব, কিন্তু কোনো অৱহেলা কৰা নাই ক্ষেত্ৰত। এটা সময় লাগে, সদায় একেদিনাই সকলো কিন্তু মানে সিদ্ধান্ত দিয়াটো সম্ভৱ নহয়, এটা সময় লাগে। সময়ৰ লগে লগে যিখিনি কৰিবলৈ কৰি গৈছে, আজি যিটো চাৰ্জশ্বিটৰ মানে পাইছে ৰাইজে এইখিনিতো যথেষ্টখিনি আগবাঢ়িছে বুলি আমি ভাবোঁ। গতিকে ন্যায় নিশ্চয় জুবিনে পাব আৰু ৰাইজে সন্তুষ্ট হ'ব পৰাকৈয়ে নিশ্চয় ন্যায় দিব, এইটো মই নিশ্চয় মানে মোৰ এটা বিশ্বাস আছে। তাৰোপৰি আৰু এটা কি ক'লে জনজাতীয়, এইটো ক্ষেত্ৰত মই একো নকওঁ। জনজাতিকৰণৰ ক্ষেত্ৰত এখন চৰকাৰ আছে, আমাৰ চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। ৰাইজে কিছুমান দাবী থাকিবই, সকলোৰে অধিকাৰ আছে নিজৰ প্ৰাপ্যটো ল'বৰ কাৰণে ইচ্ছা। তাত সময় উপযোগীকৈ কোনটো বস্তু দিলে লাভ আছে লোকচান আছে সেই কথাটো সদায় এটা চোৱা চিতাৰ মাজেৰে সিদ্ধান্ত লয়। গতিকে এখন চৰকাৰ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।